ভয়ংকৰ চূড়ান্ত গাফিলতি আৰু দায়িত্বহীনতা স্বাস্থ্যকৰ্মী গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা এইবাৰ এই কৰুণ ঘটনা সংঘটিত হৈছে GMCHৰ শিশু ৱাৰ্ডত দুৰ্ঘটনাবশতঃ শিশুৰ ইন্টেনসিভ কেয়াৰ ইউনিটৰ বিচনাৰ পৰা পৰি মৃত্যুক আকোৱালি লয় এটি নৱজাতকে এগৰাকী মাতৃয়ে 9 মাহ গৰ্ভত ৰাখি এটা সন্তান জন্ম দিয়ে বহু আশা বহু সপোন লৈ সন্তান এটাৰ জন্ম হয় কিন্তু হাস্পতাল কৰ্তৃপক্ষৰ এটা ভুলৰ বাবে এটা পৰিয়ালৰ এটি সপোন সোমবাৰে কলিতে মৰহি যোৱাৰ দৰে এক নিৰ্মম ঘটনা সংঘটিত হয় GMCHৰ ICUত এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ 3য় মহলাৰ প্ৰসূতি বিভাগৰ শিশু ICU এতিয়া শুনোৱা হওক নৱজাতক শিশুটিৰ অভিভাৱকৰ ভাষ্য তেখেতে মোক আশ্বস্ত কৰিছে যে হেৰি মানে যিখিনি আছে দুখী হেৰি ৰাতি যিখিনি ডিউটি আছে ডক্টৰ পূজা শইকীয়াকে আদি কৰি গোটেইখিনি আৰু ঋষি বুলি এজন আছে তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা ল'ব তেওঁ ইনকুৱাৰী কৰিব তেওঁ এজন বাইদেউক দায়িত্ব দিছে শাস্তিমূলক ব্যৱস্থা ল'ব বুলি মোক মানে আশ্বস্ত কৰিছে যে মই নিশ্চিন্ত দিওঁ আৰু মই এতিয়া তেখেতক কৈছোঁ পষ্টমৰ্টেমটো মোক লাগিব পষ্টমৰ্টেম প্লাছ মই এতিয়া থানাতে এজাহাৰ দিব গৈ আছোঁ যিহেতু মোৰ এইটো মানে গাফিলতি বুলি এইটো কাৰণে কম কাৰণ যিহেতু বাচ্ছা এটা পৰি পেলাই ওলমি আছে কোনো ধৰণৰ সেয়া নাই ডক্টৰ পূজা শইকীয়া আছিল মনে কি কয় ইনচাৰ্জৰ তেখেত আছিল সেইদিনা কালি আৰু কোনোবা ঋষিকেশ আছে আৰু বাকীবিলাকৰ নাম নাজানো বিশেষকৈ মই বেবী ফুড দি তাৰমানে ঘটনা হৈছে মোৰ ইনফেকশ্যন এটা পাইছে মোৰ বেবীৰ 15 আগষ্ট বেবী জন্ম হৈছে ইনফেকশ্যন পাইছে ইনফেকশ্যনটো পোৱাৰ পিছত দুটা এণ্টিবায়'টিক দিব দিছে 16 তাৰিখে চৰি আজি 16 তাৰিখে এণ্টিবায়'টিক দিব তেওঁ 17 তাৰিখে ৰাতিপুৱা মই দিছোঁ আপোনাৰ 6টা বজাত এটা আৰু আবেলি 6টা তাৰপিছত মোক সন্ধিয়া ক'লে যে আপোনাৰ বেবী ইনফেকশ্যন অলপ বাঢ়িছে এডমিট কৰিব লাগিব এডমিট কৰিলোঁ এডমিট কৰাৰ পিছত মোৰ ৱাইফে বেবী ফুড মানে ফিডিং কৰিব নোৱাৰে অলপ মানে চিজাৰিং কৰাৰ কাৰণে উঠি অহা দিগদাৰ হয় তাৰপিছত মই নিজে গৈ চালোঁ বেবীক 10টা বজাত মই এটা বেবী ফুড কিনি দিছোঁ এই মা ফাৰ্মাচী বুলি ফাৰ্মাচীৰ পৰা MMS 1 কিনি দিয়াৰ পিছত সেইটো মোক ক'লে যে সেইটো খুৱাই দিম তাৰপিছত মই নিজে বেবী চাব গ'লোঁ 6টা 15 মানত তেতিয়া ভাবিছোঁ হাল্লা যে এটা বাচ্চা ফাঁচি লগাৰ নিচিনা ওলমি আছে বাকী দুটা বাচ্চা পৰি গৈছে এজনী মাইকী মানুহৰ বাচ্চা তেওঁৰ এই ল'ৰাটোৰ এইখিনি টেমুনা হৈ গৈছে আৰু এটা ল'ৰা বুকুত কষ্ট পাইছে 3টা বাচ্চা কাহিনী তাৰপিছত মই ষ্টিল এই মুহূৰ্তলৈকে ডিপাৰ্টমেণ্টৰ হওক প্ৰিন্সিপালৰ বা ভাইচ প্ৰিন্সিপালৰ কথা বাদ দি এই মুহূৰ্তলৈকে এই কি কয় যিটো নিউ বৰ্ণ বেবী ইউনিটে মোক এতিয়ালৈকে অফিচিয়েলি ইনফৰ্ম কৰা নাই যে মোৰ বাচ্চাটোৰ কিবা এটা হ'ল মই যেতিয়া খবৰ ল'ব গৈছোঁ কি লাগে বুলি ডক্টৰে সুধোতে কৈছে কি হৈছে মই বোলো মোৰ বেবী আছিল এনেকুৱা বেবী ফিটিং কৰাৰ কথা আছিল খালি ডিফেক্ট খুৱাইছে নে নাই বা এইটো ইনজেকশ্যন দিছে নে নাই সেইটো জানে তেতিয়াহে মই গম পাইছোঁ যে মোৰ বেবী সেয়া হৈছে লুকুৱাব বিচাৰিছিল এতিয়ালৈকে কোৱা নাই এতিয়ালৈকে দেখুওৱা নাই মই বিচাৰিছিলোঁ CC কেমেৰা বিচাৰিছিলোঁ কৈছে যে হেৰি ৰুমত CC কেমেৰা নাই বুলি কৈছে য'ত বেবী থাকে কিন্তু মোক তাৰমানে এই যে বেবী বাচ্চাক যোনে গাখীৰ খুৱাব যে বেলেগ মাইকী মানুহ মানে খুৱাব যে তেওঁলোকে কৈছে যে এনেকুৱা এটা বাচ্চা এটা ওলমি আছে আৰু মোৰ তাৰমানে কি হ'ল মোৰ বেবীৰ জন্মৰ পৰা এই ভৰিখনত হেৰি এটা আছে মানে কলা ৰঙৰ এটা মানে আমাৰ শ্যাম বৰণীয়া বুলি যিটো কয় সেইটো পৰিছে তেওঁলোকে ভাবিছে পৰি পেলাই সেইটো হোৱা বুলি তেওঁলোকে বেছি হেৰি কৰিছে আৰু লাষ্টত তাৰমানে ইয়াতে আপুনি যদি এতিয়া চাই মই পষ্টমৰ্টেম কৰাৰ কাৰণে এপ্লিকেশ্যন কৰিছোঁ মই পষ্টমৰ্টেম কৰিম আৰু মই এটা বস্তু বিচাৰোঁ যিহেতু মেডিকেল ডক্টৰ জড়িত খালি এটা বস্তু যাতে লাগে যাতে পষ্টমৰ্টেমটো মানে হেৰিয়ে হয় মানে বদমাচি নকৰে পষ্টমৰ্টেম ৰিপৰ্টটো মোক ভালদৰে লাগিব কাৰণ হয়তো যদি ফাঁচি লাগি সেয়া হৈছে যদি মোৰ বেমাৰ হৈ বোলে ইনফেকশ্যন বেছি হয় বাচ্চাটো মৰিলে মোৰ দুখ নালাগিলেহেঁতেন মোৰ প্ৰথম সন্তান এইটো প্ৰথম সন্তান আপোনালোকৰ যিটো তাতে মই ভিডিঅ' দিছোঁ আপুনি চাব পাৰে ভিডিঅ' এই সন্দৰ্ভত যেতিয়া GMCHৰ অধ্যক্ষক প্ৰশ্ন সোধা হয় অধ্যক্ষজনে এই ঘটনাত গাড়ী আৰু এৰোপ্লেনৰ এক্সিডেণ্টৰ লগত তুলনা কৰি এক গা এৰা মন্তব্য দিয়া দেখা যায় এতিয়া আমি চাওঁ হওক তেখেতৰ মন্তব্য গাড়ী এক্সিডেণ্ট হয় সেইকাৰণে গাড়ী এক্সিডেণ্ট হোৱাৰ পিছত সিদিনাখনৰ পৰা ৰাস্তাটো মই বন্ধ কৰি নিদিওঁতো এৰোপ্লেনৰ এক্সিডেণ্ট হৈছে এৰোপ্লেনৰ এক্সিডেণ্ট হোৱাৰ পিছত তাৰ 5 মিনিট পিছতে আন এখন এৰোপ্লেন কিন্তু উৰি গৈছে গতিকে সেইটো হ'ল এটা এক্সিডেণ্ট গতিকে আপুনি যদি এক্সিডেণ্টৰ ভয়ত যদি আৰু এটা কথা কওঁ আমি যিখিনি আমাৰ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এছেঞ্চিয়েল যিখিনি চিকিৎসা দি আছোঁ মই সেইখিনি সৰ্বভাৰতীয় পৰ্যায়ত আমি স্বীকৃতপ্ৰাপ্ত আমি মুস্কানৰ চাৰ্টিফিকেট পাইছোঁ সৰ্বভাৰতীয় পৰ্যায়ত গতিকে এটা এক্সিডেণ্টেদি আপুনি যদি কয় যে মোৰ হস্পিটেলখন মানুহবিলাক গুচি যায় তাৰ কাৰণে মই এইটো ক'ম যে এইটো মই বিনম্ৰভাৱে অনুৰোধ নাযাব কাৰণ আমি এতিয়াও সুৰক্ষিত আমি কাৰ্য মানে যিখিনি প্ৰট'কলত আছে আমি সকলো চিকিৎসা দিবৰ কাৰণে আমি সাজু এই ঘটনাৰ বুজ ল'বলৈ GMCHত নিশাই উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ঘটনা সন্দৰ্ভত তেওঁ কি মন্তব্য প্ৰকাশ কৰে আহক চাই লওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আজি ৰাতিপুৱা
শ্ৰীমতী স্মিতা ডেকা আৰু উৎপল বৰদলৈ নৱজাত সন্তান এটা আমাৰ যিটো জণ্ডিছ নহ'বৰ কাৰণে আমি যিটো ফটোথেৰাপি মেচিনত থওঁ তাৰ পৰা বাগৰি পৰে আৰু পুত্ৰ সন্তানটিৰ মৃত্যু হয় ছোৱালী সন্তানটিৰ মৃত্যু হয় ছোৱালীজনীৰ ওজন প্ৰায় 3.7 কেজি আছিল বিষয়টোৰ ওপৰত অনুসন্ধান কৰিবলৈ ৰাজ্য চৰকাৰে এখন 3জনীয়া কমিটি গঠন কৰি দিছে আমাৰ অতিৰিক্ত মুখ্য সচিব সুইটি সাংচন ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন আৰু এইমছৰ এজন বিশেষজ্ঞৰে সৈতে এই তদন্ত কমিটিটো গঠন হ'ব মই নিজে যিটো ফটোথেৰাপিক ইউনিটৰ পৰা বাগৰি পৰিছিলে মই নিজে তাক চাই আহিলোঁ যথেষ্ট খালী মেচিন থকা সত্ত্বেও এটা মেচিনতে কৰ্তব্যৰত নাৰ্ছে হওক চিকিৎসকে হওক 3টাকৈ বাচ্চাক একেলগে তেওঁলোকে ৰাখি থৈছিলে মেচিনৰো অভাৱ নাছিলে যথেষ্ট খালী মেচিন আছিলে এনেকুৱাও নহয় যে মেচিন নথকা বা মেচিনৰ অসুবিধাৰ কাৰণে তেওঁলোকে এটা সন্তানৰ জায়গাত বা দুটা সন্তানৰ জায়গাত 3টাক ৰাখি থ'বলগীয়া হৈছিলে মোৰ দৃষ্টিত বা মই যিটো বুজিলোঁ যথেষ্ট সংখ্যক খালী মেচিন থকাৰ পিছতো তেওঁলোকে এই কন্যা সন্তানজনীক আন দুটা সন্তানৰ সৈতে তাতে একেলগে থৈছিলে আৰু এই সন্তানটিৰ ওজন স্বাভাৱিকভাৱে 3.7 যথেষ্ট বেছি বা ভাল ওজন বুলি ক'ব লাগিব আৰু সন্তানটো বাগৰি পৰে এনেকুৱা ঘটনা GMCHত আজিলৈকে মই দেখাও নাই 2006 চনৰ পৰা মই GMCHৰ লগত জড়িত আজি এই সুদীৰ্ঘ সময়ছোৱাত মই কেতিয়াও দেখা নাছিলোঁ প্ৰায় 20 বছৰ আজিৰ ঘটনাটো দেখি মই নিজেও অত্যন্ত দুখিত কাৰণ আমাৰ GMCHৰ যিটো প্ৰতিষ্ঠা এই প্ৰতিষ্ঠাৰ লগত এই বিষয়টো একেবাৰে সংগতি নাখায় ইয়ে মেডিকেল কলেজখনৰ প্ৰতি যিটো ৰাইজৰ ভালপোৱা আছে সেই ভালপোৱাটো কমাই দিয়ে আমাৰ বাবে অত্যন্ত দুখজনক ঘটনা মই সেইবাবে নিজে ঘটনাটো পৰিদৰ্শন কৰিলোঁ অহা 3 দিনৰ ভিতৰত বা 4 দিনৰ ভিতৰত কমিটিখনে ৰিপৰ্ট দিব কৰ্তব্যৰত নাৰ্ছগৰাকীক ইতিমধ্যে আমি নিলম্বিত কৰিব দিছোঁ আৰু গোটেই বিষয়টো যিহেতু CCTV ফুটেজ আছে গতিকে গোটেই বিষয়টো আমি নিৰপেক্ষভাৱে তদন্ত কৰিম যিটো বা আজি ৰাতিপুৱা যিটো ঘটনা এইটো আমি পেচেণ্ট বেছি হৈছে বুলি আমি দায় সাৰিব পৰা ঘটনা নহয় এইটো এটা মানৱীয় ভুলটো ইচ্ছাকৃত নে অনিচ্ছাকৃত তাৰ তদন্ত কৰিব লাগিব কিন্তু ভুলটোক আমি ভুল বুলি ক'ব লাগিব তাক বেলেগ কথা কৈ ভুলটো নহয় বুলি কোৱাৰ চেষ্টা কৰাটো মই উচিত বুলি নাভাবোঁ এইটো এটা ভুলো হৈছে আৰু অক্ষমনীয় অপৰাধো হৈছে আৰু কথাটো শুনাৰ প্ৰায় ৰাতিপুৱাৰ পৰা মনটো বেয়া লাগি আছে সেইকাৰণে মই নিজে গুচি আহিলোঁ এইটো একেবাৰে উচিত নহয় কন্যা সন্তানটিৰ পিতৃকো মই সাক্ষাৎ কৰিলোঁ আৰু তেওঁকো মই অহাকালি অফিচত মাতিছোঁ তেওঁকো মই যেনেকৈ পাৰোঁ সান্তনা দিবৰ বাবে চেষ্টা কৰিম কিন্তু ইমান ধুনীয়া 3.7 তাৰমানে ইমান ধুনীয়া সুঠাম বুলি ক'ব লাগিব ছোৱালী এজনী এনেকৈ আমাৰ হস্পিটেলত মৃত্যু হোৱাটো সেইটো মানি ল'বলগীয়া বিষয় নহয় মই নিজে অত্যন্ত দুখ আৰু লাজ পাইছোঁ যে এনেকুৱা ঘটনা আমাৰ মেডিকেল কলেজখনত হৈছে মই নিজে অত্যন্ত লাজ পাইছোঁ বুজাব নোৱাৰাকৈ মই লাজ পাইছোঁ আমাৰ কমিশ্যনাৰক আন মেডিকেল কলেজ কেইখনৰ লগতো এখন ভিডিঅ' কনফাৰেন্স কৰিব দিছোঁ যাতে এনেকৈ ফটোথেৰাপি ইউনিটত 3-4টাকৈ বাচ্চা তেওঁলোকে ৰাখি নথয় ক'ৰবাত যদি আছে আৰু এই গোটেই ঘটনাটোৰ পৰিপ্ৰেক্ষিতত আমি এখন SOPও বনাব লাগিব যাতে আন মেডিকেল কলেজ এইটো এটা ঘটনা আজি GMCHত হৈছে কালি ডিব্ৰুগড়তো হ'ব পাৰে গতিকে অহাকালি মই আমাৰ সিদ্ধাৰ্থ সিং কমিশ্যনাৰ তেখেতক কৈছোঁ যে গোটেইকেইখন মেডিকেল কলেজৰ প্ৰিন্সিপাল হেড অফ দ্য ডিপাৰ্টমেণ্ট আমাৰ পেডিয়াট্ৰিক্স আৰু গাইনিক লগত লৈ তেওঁ যাতে VC এখন কৰি সকলোকে এই ঘটনাটোৰ বিষয়ে কাৰণ এইখন মেডিকেল কলেজত প্ৰয়োজনীয়তকৈ অজস্ৰ ডাক্তৰ আছে প্ৰয়োজনতকৈ অধিক নাৰ্ছ আছে
প্ৰয়োজনতকৈ অধিক ইয়াতে ৱাৰ্ড বয় ৱাৰ্ড গাৰ্ল আছে আৰু কোনো ফালৰ পৰা এইখন মেডিকেল কলেজত ষ্টাফ কোনো সমস্যা নাই মেচিন আটাইতকৈ ভাৰতৰ ভিতৰতে ভাল মেচিন আছে এইখন মেডিকেল কলেজত এটা সময়ত আমি হাজাৰ হাজাৰ কোভিড ৰোগীক একেলগে চিকিৎসা কৰিছোঁ গতিকে যদি কোনোবাই এইবোৰ কথা কৈছে সেইটো দায় কৰা মন্তব্য আৰু সেইটো মন্তব্যক মই মানি নলওঁ